নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰজে জিকেটিক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভাল খবৰ। এই খবৰটো হৈছে বন্ধু বান্ধৱীসকল APDCLৰ পৰা আহিছে আৰু খুব সোনকালে আপোনালোকৰ এপ্লাই হৈ যাব। সকলোৱে শেষলৈকে চাই থাকিব ভিডিঅ'টোত কি পোষ্টত আহিছে ভেকেঞ্চি মই আপোনালোকক জনাম। বন্ধু বান্ধৱীসকল, আমাৰ এক্সামটো পাতিব SLRC, আপোনালোকে জানে হয়তো, আৰু অৰ্গেনাইজেশ্যনটো থাকিব আপোনাৰ APDCL, AEGCL আৰু APGCL। এই আটাইকেইটা ডিপাৰ্টমেণ্টত মিলাই আপোনালোকৰ বন্ধু বান্ধৱীসকল 5000ৰো অধিক ভেকেঞ্চি আহিছে। আৰু ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকিব। ইয়াতে মই দি দিছোঁ আৰু এপ্লিকেশ্যনৰ ফিজ আপোনালোকে এলিজিবিলিটি আপোনালোকে চাই ল'ব। ইয়াতে এলিজিবিলিটি ইয়াতে দিয়া আছে 8, 10, 12 গ্ৰেজুৱেশ্যন দিয়া আছে আৰু এপ্লিকেশ্যন ফিজটো চাই ল'ব। ইয়াতে দি দিছোঁ বন্ধু বান্ধৱীসকল। এতিয়া চাব APDCL ৰিক্ৰুটমেণ্ট ফালে আপোনালোকে হয়তো সকলোৱে জানে, আৰু ইয়াতে এটা ভিডিঅ' দি দিছে। ভিডিঅ'টো পাৰিলে আপোনালোকে গৈ চাই ল'ব ৱেবছাইটত গৈ। ইয়াতে দি দিছে সম্পূৰ্ণভাৱে, লিংকটো দিয়া আছে বন্ধু বান্ধৱীসকল। আৰু খুব সোনকালে আপোনালোকৰ ইয়াতে হ'ব এপ্লাই হ'ব। ইয়াতে দিয়া আছে যে নেম অফ দ্য ৰিক্ৰুটমেণ্ট APDCL ৰিক্ৰুটমেণ্ট কৰিছে 2320টা পোষ্ট। বহুত দিনৰ পৰা অহা কথা হৈ আছিলে। আৰু নেম অফ দ্য ডিপাৰ্টমেণ্টটো হৈছে আপোনাৰ জানেই অলৰেডি, পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম, আৰু অৰ্গেনাইজেশ্যনটো আপোনালোকে জানেই APDCL হয়। আৰু কি পোষ্টত থাকিব বন্ধু বান্ধৱীসকল? এছিষ্টেণ্ট একাউণ্ট অফিচাৰত থাকিব, আৰু অফিচ কাম ফিল্ড এছিষ্টেণ্টত থাকিব, আৰু লাইট ভেহিকল ড্ৰাইভাৰ আৰু সহায়ক পোষ্ট, আৰু আটাইবোৰ পোষ্ট মিলাই বন্ধু বান্ধৱীসকল 5000ৰো অধিক পোষ্ট ওলাব। ঠিক আছে। আৰু ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো হ'ব অনলাইন হ'ব, আৰু পে স্কেলটো আপোনালোকে হয়তো গম পায়, আপোনালোকে 30,000ৰ ওপৰতে থাকিব সকলোৱে। আৰু ইয়াতে বন্ধু বান্ধৱীসকল এপ্লিকেশ্যন ফিজটো দিয়া আছে ইয়াতে OBC, জেনেৰেল আৰু SC ST আটাইকেইটাই দিয়া আছে, আৰু BPLৰ দিয়া আছে। আৰু চাই লওক আপোনালোকে কিমান আপোনালোকৰ কোনটো কেটেগৰীত পৰে। বন্ধু বান্ধৱীসকল, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকে চাই ল'ব। ইয়াতে মই ইয়াতে দি দিছোঁ। আৰু মেক্সিমাম এজ আপোনালোকে হয়তো জানেই 21 ইয়াৰ্ছ হ'ব লাগিব, আৰু মিনিমাম আপোনালোকৰ কিমান মেক্সিমাম আপোনালোকৰ 38 ইয়াৰ্ছ হ'ব লাগিব, মিনিমাম আপোনালোকৰ 21 ইয়াৰ্ছ হ'ব লাগিব। ঠিক আছে। আৰু যেতিয়া নটিফিকেশ্যন আহিব বন্ধু বান্ধৱীসকল, আপোনালোকক সম্পূৰ্ণভাৱে ডিটেইলছভাৱে দিম। এতিয়া অলৰেডি অলপ নিউজত অহাৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো আগতীয়াকৈ দি দিছোঁ। ইয়াতে চাই ল'ব। ইয়াতে চাব আপোনাৰ SC ST আপোনালোকে 5 বছৰ ৰিলেক্সেশ্যন পাব, আৰু OBC MOBC আপোনালোকে 3 বছৰ পাব, PWD আপোনালোকে ৰিলেক্সেশ্যন পাব 10 বছৰ পাব, আৰু ডিপাৰ্টমেণ্টেল আপোনাৰ 7 ইয়াৰ্ছ। আৰু এডুকেশ্যন যি কোৱালিফিকেশ্যন হয় আপোনালোকে চাই ল'ব। এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ কাৰণে লাগিব আপোনালোকৰ বন্ধু বান্ধৱীসকল, আপোনালোকে গ্ৰেজুৱেশ্যন অফ এনি ফিল্ড ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি অফ মিনিমাম 50% হ'ব লাগিব। ঠিক আছে, সেইটো মনত ৰাখিব। 55% মাৰ্কছ থাকিব লাগিব, আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চিটো অফক'ৰ্চ থাকিবই লাগিব, সেইটো জানেই সকলোৱে। আৰু পে স্কেলটো কিমান আছে বন্ধু বান্ধৱীসকল? 16,800ৰ পৰা 60,500 টকা। ঠিক আছে। আৰু গেট পে' হ'ব আপোনাৰ 8,700 টকা। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ থাকিব আপোনালোকৰ, ইয়াতে দি দিছে, আপডেট কৰিব তেওঁলোকে পিছত। আৰু যেতিয়া নটিফিকেশ্যন আহিব সম্পূৰ্ণভাৱে মই আপোনালোকক জনাম। আৰু লাইট ভেহিকলৰ কাৰণেতো আপোনালোকে জানে, আৰু SSLC পাছ চাৰ্টিফিকেট লাগিব, লগতে আপোনালোকৰ 2 year প্ৰফেচনেল ড্ৰাইভিং লাইচেঞ্চ লাগিব আপোনালোকৰ। আৰু সহায়ক পথৰ কাৰণে আপোনালোকৰ অনলি HS পাছ হ'লে হ'ব। আৰু ITI লাগিব, মনত ৰাখিব ITI মষ্ট ইম্পৰ্টেণ্ট হয়। যিসকল বন্ধু বান্ধৱীয়ে ITI কৰা নাই, ITI চাৰ্টিফিকেট নাই, আৰু তেওঁলোকে কৰিব নোৱাৰিব চাগে। ইয়াতে চাব যে ইলেক্ট্ৰিকেল আৰু ফিটাৰৰ পোষ্টটো আছে ইয়াতে। আৰু বন্ধু বান্ধৱীসকল ইয়াতে চাব যে ইয়াতে আটাইবোৰ লিংক ইয়াতে দি দিব, ইয়াতে মেনশ্যন কৰি আছে। ইয়াতে আপোনাৰ কেতিয়া হ'ব? জুনত আপোনাৰ ৰিলিজ দিব, জুনৰ লাষ্টলৈ আহিব চাগে, আৰু ফাৰ্ষ্টতো আহিব পাৰে আৰু লাষ্টলৈও আহিব পাৰে। আৰু আপোনালোকৰ ধৰি লওক কেতিয়া এপ্লাই হ'ব? জুলাই মাহত এপ্লাই হ'ব। লাষ্ট ডেট হ'ব আপোনালোকৰ আগষ্ট। খুব সোনকালে আপোনালোকৰ আহি আছে। এনেধৰণৰ ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে জয় আই অসম, জয় হিন্দ।